হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰন্ত্ৰ। বন্ধু বান্ধৱীসকল, আজি শিক্ষামন্ত্ৰী মহোদয়ে তেওঁৰ ফেচবুক পোষ্ট মাধ্যমে এটা কথা জনাইছে যে আজি লোকসেৱা বিভাগত ফিউচাৰত কি ডিচিশ্যন লোৱা হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্ট ৰিলেটেড সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। আৰু তেওঁ জনাইছে যে ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ পৰ্যালোচনা কৰাৰ লগে লগে আগন্তুক দিনত বাবে নিৰ্দেশনা প্ৰদান কৰে। তো ইয়াৰ মানে কি হৈছে, মে বি আমি যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিউ ৰিক্ৰুটমেণ্টৰ কথা কৈ আছোঁ আৰু আমি জানিছোঁ যে কেইদিনমান আগত ডিপাৰ্টমেণ্টে ভেকেণ্ট পোষ্টৰ কাৰণে ডাটা বিচাৰিছে আৰু মানে বিধানসভাত শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে ডিচেম্বৰৰ শেষত তেওঁ নতুন নতুন পদ আৰু মানে ৰিক্ৰুটমেণ্ট ওলাব। বাট যেতিয়া ডিচেম্বৰতো ওলোৱা নাই, আমি এক্সপেক্ট কৰি আছোঁ যে জানুৱাৰী মাহত এইটো পদ আহিব পাৰে। চ' এতিয়া মিটিং এখন হৈছে শিক্ষামন্ত্ৰী মহোদয়ৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত, চ' আমি এক্সপেক্ট কৰিব পাৰোঁ যে নিউ যি এডভাৰটাইজমেণ্ট আছে, মই অলৰেডি জনাইছিলোঁ মোৰ প্ৰিভিয়াছ ভিডিঅ'ত যে নিউ ৰিক্ৰুটমেণ্ট জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে পাব। মে বি জানুৱাৰী মাহ এণ্ড হোৱাৰ আগত 15-20 তাৰিখৰ ভিতৰতে আপোনালোকে নিউ ৰিক্ৰুটমেণ্টৰ কাৰণে এডভাৰটাইজমেণ্টখন পাই যাব। মানে পূৰ্ণ এটা আশা এটা আছে। আৰু অলৰেডি মই জনাইছোঁ যে যদি জানুৱাৰীত ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট আহি যায় তেনেহ'লে আপোনালোকক ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লগাৰ আগত ইয়াক এপ্লাই কৰিব দিব। তাৰপিছত ষ্টাডি টাইম থাকিব আৰু ইলেকশ্যনৰ পাছত ইয়াৰ এক্সাম হ'ব আৰু ৰিক্ৰুটমেণ্ট কমপ্লিট হ'ব। চ' ভালে কথা। এই বিষয়ত বিতংভাৱে কেইদিনমানৰ ভিতৰতে মে বি শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনাব প্ৰেছ মাধ্যমে। বাট কথাটো হৈছে যে যিহেতু আজি এটা ডিটেইলছ ডিছকাশ্যন হৈছে এইটো টপিকৰ ওপৰত, আগন্তুক দিনত কিমান পোষ্ট ওলাব বা আগন্তুক দিনত কি পৰিকল্পনা লোৱা হ'ব শিক্ষা বিভাগত। চ' এটা ভাল মেছেজেই আহিছে কি আমাৰ যিসকল বন্ধু বান্ধৱীসকল আছে বা এছপেৰেণ্ট আছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্টৰ কাৰণে বহুত ৱেইট কৰি আছে, তেওঁলোকে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে। আৰু এই সম্পৰ্কে আপুনি কি ভাবে, ৰিক্ৰুটমেণ্ট কেতিয়া আহিব পাৰে, এডভাৰটাইজমেণ্ট কেতিয়া আহিব পাৰে, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপোনাৰ যদি কিবা সুধিব লগা থাকে মানে আপুনি কমেণ্ট বক্সত এটা কমেণ্ট কৰি যাব, মই 100% চবক ৰিপ্লাই কৰোঁ। আৰু যিসকলে টেটকাম ৰিক্ৰুটমেণ্ট TCR 2.0ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, কেলৈকি আমাৰ চেনেলত ৰেগুলাৰলি এই বিষয়ত ডিটেইলছ আপোনালোকে ইনফৰমেশ্যন পাই থাকিব। আৰু ইয়াৰ লগে লগে আমি বহুত জল্দি নেক্সট উইকৰ পৰা লৈ আহিছোঁ টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে স্পেচিয়েল কিছুমান ক্লাছ, য'ত নেকি থাকিব চাইল্ড ডেভেলপমেণ্ট পেডাগজি বাইলিংগুৱেল, মানে আছামিজ আৰু ইংলিছ দুটাতে থাকিব। আৰু ইয়াৰ লগে লগে ইম্পৰ্টেণ্ট ইংলিছৰ কিছু ক্লাছেছ থাকিব।